হাতীমূৰা বান্ধৱেই নহয়, বিশেষজ্ঞসকলে যেতিয়া বান্ধ নিৰ্মাণ কৰিছিলে 50ৰ দশকৰ পৰা 1954 চনৰ পৰা 60 দশকত 70 দশকত এই বান্ধবিলাকৰ কথা কৈছিলে, পথাৰবিলাক অসমত আছে চাৰিওফালে। তেতিয়াই বিশেষজ্ঞসকলে কৈছিলে যে এই মথাউৰিবিলাক যদি নিয়মিতভাৱে সংবৰ্ধন কৰা নহয়, আপডাল কৰা নহয়, ৰক্ষণাবেক্ষণ কৰা নহয়, তেতিয়াহ'লে এই মথাউৰিবিলাকৰ জীৱনীকাল মাত্ৰ 25 বছৰ মানহে হ'ব। এতিয়া মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইকাৰণে বাৰে বাৰে কৈ আছোঁ আৰু তাইক মনত নাই কৈছোঁ, তেওঁ মনত আছে নে মই ক'ব নোৱাৰোঁ। তেওঁ তেতিয়া অসম চৰকাৰৰ মন্ত্ৰী আছে আৰু মোৰো সতীৰ্থ আছে, আমি একেলগে মন্ত্ৰী আছোঁ। তেতিয়া 2005 চনৰ পৰা 2011 চনলৈ 11 চনৰ পৰা তেওঁ লোকসভাৰ পৰা মুখ্যমন্ত্ৰী হ'বৰ কাৰণে তেওঁলোকৰ প্ৰেচিডেন্স আৰম্ভ কৰিলে, পিছফালৰ পৰা কাম আৰম্ভ কৰিলে। কিন্তু সেই 2005 চনৰ পৰা 2011 চনলৈকে তেতিয়াৰ অসম চৰকাৰ, যি কংগ্ৰেছ চৰকাৰ তেওঁ দোষাৰোপ কৰি আহিছে, কংগ্ৰেছ চৰকাৰে তেতিয়া আটাইতকৈ দুৰ্বল হোৱা বুলি চিহ্নিত কৰা বিশেষজ্ঞসকলে কেইবাটাও মথাউৰিৰ সংবৰ্ধনৰ কাম কৰিছে। কাৰণ বিশেষজ্ঞসকলে কৈয়ে কৈছে যে মথাউৰিবিলাকৰ এটা নিৰ্দিষ্ট লাইফ স্পেন আছে। কৈছে যদি নিয়মিতভাৱে আপডাল কৰা নহয় মথাউৰিবিলাক, নিয়মিতভাৱে যদি সংবৰ্ধন কৰা নহয়, ৰিইনফোৰ্চ কৰা নহয়, তেতিয়াহ'লে যিকোনো মথাউৰি হয়তো 25 বছৰৰ মানুহে তেওঁ মথাউৰিবিলাক জীয়াই থাকে। গতিকে এইটো যিকোনো চৰকাৰৰ এইটো দায়িত্ব। হাতীমূৰা বান্ধটো ভঙাৰ লগে লগে দিনে ৰাতিয়ে মটৰেশ্বৰ ডিপাৰ্টমেণ্টৰ মানুহে গৈ পেলাই জিঅ' বেগ কৰি পেলাই এই খুঁটিটো যিটো বনাইছিলে সেইটো বন্ধ কৰিবৰ চেষ্টা কৰিছিল। এতিয়া এনেকৈ চেগা চৌকাকৈ কাম কৰিলে আমাৰ বান্ধবিলাক কেতিয়াও সুৰক্ষিত হৈ নাথাকে। আৰু আপোনালোকেও কংগ্ৰেছৰ দিনত বান্ধ বনাইছে বুলি কৈ পেলাই দোষাৰোপ কৰিলে অসমৰ মানুহেও আপোনালোকক কেতিয়াও ক্ষমা নকৰে। কংগ্ৰেছ দলৰ হৈ মই ভাৰত চৰকাৰৰ দাবী জনাম যে গৰাখহনীয়া আৰু বানপানী এই দুইটা বিষয়, যি দুটা বিষয় ষ্টেট লিষ্টত আছে সংবিধানৰ, এই বিষয়কেইটা সংবিধানৰ কনকাৰেণ্ট লিষ্টত সমৱৰ্তী সূচীলৈ আনিবলৈ আৰু বিশেষকৈ এম্বেংকমেণ্ট মেনেজমেণ্ট, গৰাখহনীয়া মেনেজমেণ্ট এই বিষয়কেইটা 7th শ্বেডিউলত অংকিত কৰিবৰ কাৰণে মই কাম কৰি যাম।